হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। আজি কোনো ৰেচিপি ভিডিঅ' লৈ অহা নাইকিয়া। আজি এনেই আপোনালোকৰ লগত কথা পাতিবৰ কাৰণেহে এইটো ভিডিঅ'টো বনালোঁ। আৰু মানে ফোনটোৰ বহুত প্ৰব্লেম দি আছে, ভিডিঅ' এনেই কৰিব পৰা হোৱা নাইকিয়া, একদম মেমৰি ফুল হৈ আছে। আৰু এডিট কৰিলে মোৰ মানে হেৰি হৈ যায়, ছেভ নহয়, যিহেতু স্পেচেই নাইকিয়া হৈ আছে। সেইকাৰণে ডাইৰেক্টকৈ ভিডিঅ'টো বনাওঁ বুলি এতিয়া আহিলোঁ। এতিয়া আবেলি একদম বহাগ মাহ আহি আছে ন, সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু আপোনালোকৰ এইবাৰ বিহুৰ লগতে ইলেকশ্যনো আছে, সেইকাৰণেই মানে বহুত উখল মাখল। আৰু তথাপিও আমাৰ যিহেতু জাতীয় জীৱনৰ বহাগ বিহুটো অতি মৰমৰ, সেইটোতো পাতিবই লাগিব। ইলেকশ্যন এতিয়া আহিছে, আকৌ 5 বছৰৰ পিছত আহিব, কিন্তু বিহুটো প্ৰতি বছৰে আহিলেও মানে ইয়াক পাতিবই লাগিব। আৰু আপোনালোকৰ কাপোৰ কানি বজাৰ কৰা হ'লনে নাই? বিহুৰ আজি যিহেতু 3 তাৰিখ হ'লেই, এইবাৰ 13 তাৰিখেই প্ৰথম গৰু বিহু পৰিছে। আৰু আমাৰ বজাৰ সমাৰ কৰা হোৱা নাইকিয়া, এতিয়ালৈকে একোৱেই হোৱা নাইকিয়া। পৰীক্ষা চৰীক্ষা শেষ হৈ পেলাই বাবুৰ আকৌ স্কুল ষ্টাৰ্ট হৈছে, মাইনাৰ আকৌ পৰীক্ষা চলিয়ে আছে। 8 এপ্ৰিললৈকে পৰীক্ষা আছেই। তাৰপিছতহে মানে বিহুৰ মানে বজাৰ চজাৰ কৰিব লাগিব। আৰু ইমান বতাহ মাৰি আছে, গৰমটো অলপ অলপ আহিছে। আৰু আপোনালোকে সন্ধিয়া সময়টো কেনেকৈ পাৰ কৰে? মই সন্ধিয়া সময়টো অলপ ফ্ৰীয়েই থাকোঁ বাৰু, কাৰণ বাবু হেৰিয়লৈ যোৱাৰ পিছত, খেলিবলৈ যোৱাৰ পিছত এইটো সময় অকণ ফ্ৰী হয়। তাৰপিছত চাকি বন্তি জ্বলাই পেলাই সি আহি পাওঁতে অলপ দেৰিয়েই হয়, তেতিয়া তেতিয়া মানে অলপ ব্যস্ত হৈ যাবলগীয়া হয়। আৰু তেনেকৈ আৰু বিহু বুলি গাঁৱলৈ বেছিকৈ মানে ভাল লাগে। এতিয়া বহুতেই কাপোৰ কানিবিলাক গামোচা লগাই বিহুৱান, সেইবিলাক কাটিব কৰিব হৈছে। বহাগৰ বিহুলৈ কাটি আজৰি হয়, একদম উখল মাখল পৰিৱেশ হয়। গছত মানে পূৰা কপৌ ফুল ফুলে, পাহাৰে চাহাৰে সকলো গছতে ন কুঁহিপাত ওলায়। আৰু এই বহাগ বিহু বুলি ক'লে ভালেই লাগে, বহুত ভাল লাগে। আটাইকেইটা বিহুত থাকি বহাগ বিহুটো ভাল লাগে, কাৰণ খোৱা চোৱা বনোৱাৰ, পিঠা লাড়ু বনোৱাৰ ইমান এটা পয়োভৰ নহয়, কিন্তু নতুন কাপোৰ লোৱা হয়, সেইকাৰণেই ভাল লাগে। আৰু নতুন কাপোৰ বুলি ক'লেতো সকলোৱে ভালেই পায়। যিমানেই যি নহওক, বহাগ বিহুটোত মানে সামান্যকৈ হ'লেও কিবা নতুন কাপোৰ দিয়াই হয়, নতুন সাজ পিন্ধোৱা হয়। গৰুকেই যিহেতু নতুন পঘা পিন্ধোৱা হয়, মানুহে কিয় নল'ব, সেইকাৰণে উখল মাখল হেৰি হয়। আৰু এইবাৰ 13 তাৰিখে গৰু বিহু, 14 তাৰিখে 1 বহাগ মানে মানুহ বিহু। তাৰ কাৰণেও হেৰি, আৰু এইবাৰ চাগে ফাংচন চাংচনবিলাক, যিবিলাক বিহুৰ মানে প্ৰতিযোগিতা হয়, বিহু ফাংচন হয়, সেইবিলাক চাগে অলপ কমিব, কাৰণ ইলেকশ্যনটো আমাৰ ইয়াত তেজপুৰত 19 তাৰিখে, এনেকৈ জেগাই জেগাই 19 তাৰিখে ইলেকশ্যন আছে। তাৰপিছৰ পৰা আকৌ মানে ইলেকশ্যনৰ ডেটকেইটা আছে। আৰু সেইকাৰণে আজি চমুকৈ ইমানখিনিয়ে কথা ক'লোঁ। মোবাইলটো ঠিক হ'লে আকৌ ৰেগুলাৰ ভিডিঅ' দিব লাগিব। আৰু এইটো ভিডিঅ' কৰাটো বা দিয়াটো এটা নিচা হৈ গৈছে। যেতিয়াই মানে দিয়া নহয়, তেতিয়া মানে মনটো বেয়া লাগি যায়। আৰু এইকেইদিন লাইভতো অহা নাইকিয়া, মোবাইলৰ ফোনটোৰ কাৰণেই আহিব পৰা নাইকিয়া। যিহেতু একদম মানে চাৰ্জো বেছি সময় নাথাকে, অকণমান সময় হেৰি হ'লে চাৰ্জ শেষ হৈ যায়। আৰু স্পেচটো নাইকিয়াই, পূৰা হেং মাৰি আছে। সেইকাৰণে সকলোকে আকৌ পুনৰ একদম বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে কোনে কোনে বহাগ বিহুৰ কাৰণে মানে হেৰি কৰিছে, যোগাৰ কৰিছে, আৰু সেইটো কমেণ্টত জনাব। বাই।